হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আৰু বহুত দিন মই ভিডিঅ' দিয়া নাই, আপোনালোকে মোক পাহৰি নাযাব। মাজে সময়ে এনেকৈ ভিডিঅ' এটা দি যাম। ভিডিঅ' বনাওঁ কিন্তু এডিট কৰাৰ এলাহতে থাকি যায়। আৰু এইফালে মই গা মূৰ ধুই ল'লোঁ। ধুই মেলি এইফালে আমাৰ আগফালৰ গছকেইজোপা দেখাই দিছোঁ, চাওকচোন। একেবাৰে মানে টকলা হৈ গৈছে, যিহেতু প্ৰকৃতিৰ নিয়ম। কাইলৈ পৰহিলৈ আকৌ নকুঁহি পাত মেলিব আৰু। তাৰপাছতে আবেলি সময়ত কি খাওঁ কি নাখাওঁ লাগে, সেয়েহে ওচৰৰ লগৰ দুজনী আৰু মই আহিলোঁ ফুচকা আৰু পকৰি খাবৰ কাৰণে। আমাৰ ঘৰৰ ওচৰতে বিকে। তাৰপাছতে মাও আহিলে, ওচৰৰ ভণ্টি দুজনী আহিলে মাৰ লগত। আৰু এইফালে খাই বৈ মেলি মানে আমি মানে যাব লওঁতে ঘৰলৈ যিহেতু পকৰি লৈ যাম বুলি ভাবিছোঁ, আৰু এইফালে বনাওঁতে ইমানেই মানুহ আহি গ'ল। পকৰি খাবলৈ সেই একেবাৰে আন্ধাৰ হৈ থাকিলে, আন্ধাৰ পকৰি। আৰু এইফালে আমি দুজনী ইয়াতে ৰৈ আছোঁ। এজনী সোমাইছে দোকানত। এখন দোকান কি লৈছে একেবাৰে ৰৈ আমাক আন্ধাৰ কৰি দিছে দেই। একেবাৰে আন্ধাৰে হ'ল। বতৰটো বৰষুণে দিব চাগে, আজি বতাহ মাৰিছে।